অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ৰূপায়ণ কৰা সন্দৰ্ভত লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক বিতুপন আপোনাৰ ওচৰলৈ আহিছোঁ যিটো সন্মুখত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাসংগিক হৈ পৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ সন্দৰ্ভত আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বৈঠক আপোনাৰ পৰা বৈঠকখন সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ বিতুপন হয় পাৰিজাত চাওক অসম বা অসমীয়া খিলঞ্জীয়াৰ দীৰ্ঘদিনীয়া যি দাবী অসম চুক্তিৰ ৬ নং দফাৰ এই যিটো বিষয় সেই বিষয়টো সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনীয়াভাৱে এক আলোচনাত যেহেতু ইতিমধ্যে চলি আছে বা বিভিন্ন যি বৈঠক সেই বৈঠক ইতিমধ্যে মিলিত হৈছে আৰু আজি পুনৰবাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ যি এক বিশেষ যি বৈঠক সেই বৈঠকখন আজি অনুষ্ঠিত হ'ব আৰু কিছু সময় বাকী আছে আৰু যিখন বৈঠকত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব মুখ্যমন্ত্ৰী লগতে উপস্থিত থাকিব যি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ লগতে যি সদৌ অসম ছাত্ৰ সন্থাৰ যি নেতৃবৃন্দ সেই নেতৃবৃন্দ উপস্থিত থাকিব হৈছে দেখিবলৈ পাইছে বৰ্তমান সময়ত মই দেখুৱাইছোঁ লোকসেৱা ভৱনৰ আমি দৃশ্য দেখুৱাইছোঁ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি যিহেতু উপস্থিত হ'বহি আৰু অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্যৰে যি কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় যি সমিতিৰ প্ৰতিবেদন সেই প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হ'বলগীয়া যি আলোচনা সেই আলোচনাৰ বাবে মই উল্লেখ কৰা ধৰণে কি বিষয় আজিৰ আলোচনাত স্থান পাব সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় আৰু লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মাৰ সমিতিৰ প্ৰতিবেদনৰ ৬৭টা যি বিষয় সেই বিষয় অসম চৰকাৰৰ কেবিনেটে চিনাক্ত কৰিছিল আৰু তাৰে ৪০টা বিষয় সম্পূৰ্ণ অসম চৰকাৰৰ আওতাত ১৫টা বিষয় সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু ১২টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উভয় যি চৰকাৰ সেই উভয় চৰকাৰৰ আওতাত পৰে আৰু ত্ৰিপাক্ষিক বৈঠকখন পৰৱৰ্তী সময়ত এই ত্ৰিপাক্ষিক যিখন বৈঠক সেই বৈঠকখনৰ সন্দৰ্ভতো কি ধৰণৰ আলোচনা হ'ব সেই বিষয়সমূহ আজি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হ'ব মই উল্লেখ কৰিছোঁ যে কিছু সময়ৰ পিছত উপস্থিত হ'বহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত হ'বহি অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা যি মন্ত্ৰী সেই মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব আৰু মই এটা কথা উল্লেখ কৰিব লাগিব যে যিটো সময়ত অসম আন্দোলনৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সময়তে জন্ম হৈছিলে সেই সময়টোৰ পৰাই কিন্তু বৰ্তমান সময়লৈকে অন্যতম এটা অতি অসমীয়াৰ খিলঞ্জীয়াৰ ভাষা সংস্কৃতি আৰু ভূমি অধিকাৰৰ যি ৰক্ষা কৱচৰ যিটো বিষয় সেই বিষয়টো সন্দৰ্ভত কিন্তু দীঘলীয়াভাৱে বৰ্তমানে ১০০% যি এই যিটো বিষয় সেই বিষয়সমূহ স্পষ্ট হোৱা নাই এই বিষয়সমূহক লৈ আজি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ যি আলোচনা সেই বিশেষ আলোচনাত আজি মিলিত হ'ব পাৰিজাত আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু এই যি দফা আৰু ৬ নং দফা ইতিমধ্যে ৰূপায়ণ কৰা হ'বনে নহয় সেই বিষয়ত আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বিতুপন বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ